আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল, তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱনৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিআলিৰ মাজত এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী বিমানবন্দৰৰ পৰা জাগিৰলৈ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ। আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল, তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱনৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিআলিৰ মাজত এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী বিমানবন্দৰৰ পৰা জাগিৰলৈ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ।